প্ৰাইমেটাটোৰ আৰম্ভণিতে অশান্ত পশ্চিমবংগৰ খবৰ। আৰজি কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসকক ধৰ্ষণ আৰু হত্যাক লৈ আজিও অগ্নিগৰ্ভা সমগ্ৰ পশ্চিমবংগ। আজি বিজেপিৰ আহ্বানত 12 ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন স্থানত ব্যাপক হাংগামা। আৰক্ষী আৰু প্ৰতিবাদকাৰী খণ্ডযুদ্ধৰ লগতে বহু স্থানত সংঘৰ্ষত লিপ্ত হ'ল টিএমচি আৰু বিজেপি কৰ্মী। 12 ঘণ্টীয়া বন্ধৰ কালছোৱাত পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ ভাটপাড়াত বিজেপি নেতাক আক্ৰমণ টিএমচি কৰ্মী। বিজেপি নেতা প্ৰিয়াংশু পাণ্ডেৰ বাহনলৈ কেইবাজাই গুলী চালনা দুৰ্বৃত্তৰ। ঘটনাত আহত 2জন ব্যক্তি। একেদৰে নদিয়া মংগলবাৰীতো তীব্ৰ সংঘাতত লিপ্ত হয় বিজেপি আৰু টিএমচি কৰ্মী। তাৰ বিপৰীতে বন্ধৰ বিৰোধিতা কৰি বনগাঁও আৰু দক্ষিণ বাৰাসত ৰেল অৱৰোধ কৰিলে টিএমচি কৰ্মীয়ে। বিজেপিয়ে আহ্বান দিয়া বন্ধৰ সময়ত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখা হয় শিলিগুৰিত। আনহাতে আলিপুৰদ্বাৰত বাছৰ চলাচল বন্ধ কৰি দিলে বিজেপিৰ সমৰ্থকে। দৰাচলতে কালি কলকাতাত আহ্বান কৰা নবান্না অভিযানৰ সময়ত সমদলকাৰী আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছিল ভাৰতীয় জনতা পাৰ্টি। কালি ছাত্ৰৰ নবান্না অভিযান মাৰ্চত আৰক্ষী লাঠিচালনাত আহত হৈছে লাখৰো অধিক ছাত্ৰ। গ্ৰেপ্তাৰ কৰা হৈছিল 2 শতাধিক প্ৰতিবাদকাৰী, যাৰ প্ৰতিবাদত আজি 12 ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ আহ্বান দিলে বিজেপি দলটোৱে। जो कारण के लिए, जो इस मुद्दे के लिए हम लोग रास्ते के ऊपर आए हैं, सब लोग आप देख रहे हैं कि आज के दिन में 10:30 बजे अभी गाड़ी भी इतना ज्यादा नहीं है, लोग भी नहीं है, जनता इतना ज्यादा नहीं है ऑफिस टाइम में। तो जनता ने मुद्दे को ये बंद अंदर से समर्थन कर रहे हैं, दिल से समर्थन कर रहे हैं। आप लोग देख रहे हैं, दिल से समर्थन है। जो भी हो, पॉलिटिकल नॉन पॉलिटिकल, जनता मुद्दे को समर्थन कर रहा है। हम लोग जनता के साथ है। तो पश्चिम बंगाल में लॉ कुछ नहीं है और एक महिला को जस्टिस नहीं दे पाया, उसके पुलिस छात्रों के ऊपर लाठीचार्ज किया है। लाठीचार्ज के कल जैसे रूप कोलकाता ने देखा। ये जो भाजपा का जो बंद का कॉल है वो पूरा फ्लॉप कर गया, क्योंकि ये आरजी कर केस में वी ऑल्सो वांट जस्टिस। पूरा बंगाल जस्टिस चाहता है और ममता दीदी भी, अभिषेक भी जस्टिस चाहता है। और विद इन 12 आवर्स 1 accused had been arrested। अभी ये इन्वेस्टिगेशन सीबीआई के हाथ में है, मामला सुप्रीम कोर्ट में है। ये लोग यहाँ पर एनार्की करने का कोशिश कर रहा है। সেয়া দেখিবলৈ পালে বিজেপি নেতা আৰু টিএমচি নেতাৰ বক্তব্য এই প্ৰতিবাদৰ সম্পৰ্কত বা বন্ধৰ সম্পৰ্কত। ইফালে বন্ধক বেআইনী ঘোষণাৰ দাবীৰে দাখিল কৰা জনস্বাৰ্থজনিত আবেদন কলকাতা উচ্চ ন্যায়ালয়ে খাৰিজ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পশ্চিমবংগৰ বিজেপিৰ সভাপতিগৰাকীয়ে। हाईकोर्ट ने हमारी जो आगे 7 दिन की हमारी धरना, उस धरने का परमिशन दिया है। कल लगभग 11-12 बजे से हम इस धरना को शुरू करेंगे और जैसे पहले भी हमने धरना चलाया, ये धरना कल से शुरू होकर 7 दिन, अगले 7 दिन हमारे धरना चलेगा। इसके लिए সেয়া পশ্চিমবংগ ৰাজ্যিক বিজেপিৰ মন্তব্য। আনহাতে আজি পশ্চিমবংগ বন্ধৰ সময়ত তৃণমূল কংগ্ৰেছৰ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ধৰ্ষণকাৰীক ফাঁচীৰ দাবী তুলি বিজেপিক তীব্ৰ সমালোচনা তৃণমূলৰ নেত্ৰীগৰাকী। বিজেপিকে এই জায়গাটা কোর্টে ছেড়ে দেবেন না। মানুষ কোর্টে গিয়ে যেন বিচার পায় সেই জায়গাটা দেখবেন। অভিষেক বলল আমাদের পুলিশ টাইম পেয়েছে 4 দিন। আমি এবার আপনাদের বলি, আমি ঝাড়গ্রামে ছিলাম, আমি 9 তারিখে ফিরছিলাম বিকালের দিকে, আমার কাছে খবর যায় তখন ইতিমধ্যেই পুলিশ কমিশনার থেকে শুরু করে তার পরিবার সকলে পৌঁছে গেছে। আমি তাদের সাথে কথা বলে যা যা করণীয়, জুডিশিয়াল ম্যাজিস্ট্রেট ডাকা থেকে শুরু করে, দেখুন ঘটনা একটা দুর্ভাগ্যজনক ঘটেছে, তারপরের অ্যাকশনটা যাতে কোনো রকম দেরি না হয়, কোনো রকম ভুল ত্রুটি না হয়। আর আমরা চেয়েছিলাম 7 দিনের মধ্যে ফাস্ট ট্র্যাক কোর্টের মধ্যে দিয়ে আমরা ফাঁসি করে দেব, এটা আমরা চেয়েছিলাম। আমরা বিচারের দাবি চাইব। আজকে যারা কামদুনি বলেন তাদের বলি, কামদুনি কেসেও আমরা ফাঁসি চেয়েছিলাম। 2 জনের যাবজ্জন্ম হয়েছিল হাইকোর্টের রায়ে। অনেক চোর ডাকাতকে এখন ছেড়ে দেওয়া হয়। মনে রাখবেন, এমনকি আমার কাছে প্রায়
ফাইল আসে 10 বছর 12 বছর হয়ে গেছে, ওদের ছেড়ে দেওয়া হোক। কেন ছাড়া হবে? যে খুনি তাকে কেন ছাড়া হবে? যে ধর্ষণকারী কেন ছাড়া হবে? যে অত্যাচারী তাকে কেন ছাড়া হবে? কিসের নিয়ম? কিসের নিয়ম? আমি প্রধানমন্ত্রীকে চিঠি দিয়ে সতর্ক করলাম, আবেদন জানালাম, আপনি একটা ন্যায় সংহিতা তৈরি করেছেন, নতুন আইন, তাতে 10 বছরের একটা ধাপ, 12 বছরের একটা ধাপ। সেয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বক্তব্য এখন বিশাল জনসভাত। এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু তাৰ পিছত হত্যাকাণ্ড, আৰু এই ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশতে এতিয়া কঁপনিৰ সৃষ্টি কৰিছে। তেনে এই সময়ছোৱাতে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত পশ্চিমবংগৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে কৰা বিজেপি দলে ইতিমধ্যে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়ছোৱাতেই তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ। এক কথাত ক'বলৈ গ'লে সমগ্ৰ ঘটনাৰাজি যেন এতিয়া সোমাই পৰিছে ৰাজনৈতিক মেৰপাকত। ইফালে পশ্চিমবংগৰ সংঘটিত ঘটনাৰাজি আৰু বংগ কন্যা মমতা বেনাৰ্জীৰ বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জীয়ে আজি পশ্চিমবংগত ঘোষণা কৰিলে, যদিহে অশান্ত পৰিস্থিতিৰ সৃষ্টি হয় পশ্চিমবংগত, একে পৰিৱেশ সৃষ্টি হ'ব বিহাৰ আৰু অসমতো।